আজি গোট খাইছা অতি কমেও তোমালোকৰ চাগে পাৰ্চেণ্টেজ 80 ওপৰ 85 80 বা 85% নম্বৰ পোৱা তোমালোক মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো দুই ধৰণৰ হয় তোমালোকৰ ইয়াতো দুই ধৰণৰ সেই ছাত্ৰ ছাত্ৰী আছে ভৱিষ্যতলৈ মই কোৱা সেই দুটা শাখাৰ তোমালোক অংশীদাৰ হ'বা এক এতিয়াৰ পৰা যি তোমালোকে এই মেধাৰ যাত্ৰাটো আৰম্ভ কৰিলা জীৱনৰ অন্তিম সময়লৈকে তোমালোকৰ সেই মেধাৰ যাত্ৰাটো চলি থাকিব আৰু আন একাংশৰ তাৰ ওলোটা হ'ব মেট্ৰিকত তুমি উজলি উঠিছা হায়াৰ ছেকেণ্ডাৰীত হয়তো তুমি সেই ধৰণৰ ফলাফল কৰিবগৈ নোৱাৰিবও পাৰা হায়াৰ ছেকেণ্ডাৰীত কিবাকে যদি কৰিছা তাৰ পিছত তোমাৰ জীৱনটোলৈ এনেকুৱা কিছু পৰিৱেশ পৰিস্থিতি আহিব পাৰে বহুতৰ হয়তো তাতেই শিক্ষা শেষ হৈ যাব পাৰে কিবা কাৰণ ভগৱানৰ কিবা উপদৃষ্টিতে হওক নিয়তিৰ নিষ্ঠুৰ পৰিভাষৰ কাৰণেই হওক কিবা কাৰণত হয়তো তুমি আগ নাবাঢ়িবও পাৰা কোনোবাই MSc MA কৰিও ইঞ্জিনিয়াৰিং কমপ্লিট কৰিও তুমি ভবা ধৰণৰ এটা সপোনৰ পৰ্যায় উপনীত নহ'বগৈ পাৰা তোমাৰ জীৱনটো বেলেগ ধৰণৰ হৈ যাব পাৰে কৃষক হিচাপে বিজ্ঞানী হিচাপে শিক্ষক হিচাপে XYZ যি নহয় তেতিয়াহ'লে তোমালোকে এই বয়সত মই 11টা দন্তসৰ কথা ক'ম যেনেকৈ এখন ক্ৰিকেট খেল হ'বলৈ এখন ফুটবল খেল হ'বলৈ যেনেকৈ 11জন খেলুৱৈ অপৰিহাৰ্য তেনেকৈ এজন প্ৰকৃত মানুহ হ'বৰ কাৰণে মই ভাবোঁ বেলেগ একো নহ'লেও অন্তত 11টা দন্তস যদি জীৱনত আমি মালাগুটি পিন্ধি থাকিব পাৰোঁ লগত লৈ ফুৰিব পাৰোঁ সেই ছাত্ৰজন জীৱনত কেতিয়াও বিফল হ'ব নোৱাৰে গ্যাৰাণ্টি 100% গ্যাৰাণ্টি কি এক সপোন এই বয়সত তুমি এটা সপোন দেখিব লাগিব এক নম্বৰ সপোন সেই সপোনটো নিশা টোপনিত দেখা সপোন নহয় সদায় মনত থাকিবা মই সেই সপোনটোৰ কথাহে কৈছো যিটো সপোন তুমি অনবৰতে চকু মেলি দেখা চকু মুদি নহয় চকু মেলি দুই সেই সপোনটো দেখাৰ আন এটা নিৰ্দিষ্ট সময় আছে দুই নম্বৰ সময় কোনটো সময় এইটো সময় এই যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা এই সময়খিনি হৈ গ'ল 10 বছৰ অকে 16 বছৰ মা আৰু দেউতাৰ লগত বা 18 বছৰ মা পাপাৰ লগত থাকিলা বস এতিয়া আৰু তুমি হয় হোষ্টেলত থাকিবা মেছত থাকিবা নহয় এতিয়াও মা দেউতাৰ লগত থাকিবা এই যে এটা নিৰ্দিষ্ট বয়স পালাহি 16 অথবা 18 হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকল উত্তীৰ্ণ হৈছে অতি কমেও 16 আৰু যিসকলে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈছে অতি কমেও 18 এইটোৱেই এটা নিৰ্দিষ্ট সময় আৰু এই সময়টোৰ পৰাই তুমি গন্তি কৰি নিজৰ প্ৰতিটো দিন প্ৰতিটো মাহ প্ৰতিটো বছৰ যিসকলে লৈ যাব পাৰিবা তুমি মনত ৰাখিবা যে আগন্তুক তোমাৰ 70 বা 75টা বছৰ তোমাৰ খুব সুখ আৰু আনন্দৰ হ'ব যদি তুমি এই সময়খিনি মাত্ৰ 5টা বছৰ মাত্ৰ 5টা বা 7টা বছৰ এই মেট্ৰিক পাছ কৰাৰ পৰা 7টা বছৰ বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পৰা অতি বেছি 5টা বছৰ তুমি কষ্ট কৰা মই যোৱা 24 বছৰ মই বহুত সভা সমিতিলৈ গৈছোঁ কিন্তু এতিয়ালৈকে মোৰ ONGC নাজিৰা এই ছেক্টৰলৈ অহাৰ সুযোগ আৰু সুবিধা হোৱা নাছিল প্ৰথমবাৰৰ পৰা মই আহিলোঁ আৰু মই মোক মাতি আচলতে কৰ্মচাৰীসকল ধন্য হৈছে মই নাভাবোঁ মই নিজে ধন্য হৈছোঁ কাৰণ কেতিয়াবা কিছুমান পৰিৱেশ কেমেৰাই লৈ যোৱা ছবি চাই বুজাতকৈ অনুভৱ কৰাতকৈ নিজ চকুৰে চাই নিজে উপস্থিত থাকি প্ৰত্যক্ষ কৰাৰ অনুভৱ যিটো সেইটো সদায় বেলেগ এই যে
জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আজি তোমালোকক ইয়াত সম্বৰ্ধনা জনাইছে। মই খোলাকে কওঁ যে এনেধৰণৰ অনুষ্ঠানত তোমালোকৰ সন্মুখত কথা ক'বৰ কাৰণে সেই সকল মানুহকে সাধাৰণতে মতা হয় যাৰ এটা সুকীয়া ব্যক্তিত্ব থাকে, যাৰ এটা পাণ্ডিত্য, সুকীয়া সত্তা, বেলেগ ধৰণৰ সমাজ জীৱনত তেওঁলোকৰ এটা পৰিচয় থাকে। অৰ্থাৎ সমাজৰ যিসকল সফল মানুহ, সেই সফল ব্যক্তিসকলকহে আমন্ত্ৰণ কৰি আনি তোমালোকৰ সন্মুখত কথা ক'বলৈ দিয়া হয় এই কাৰণে যে তেওঁলোকৰ কথা শুনি তোমালোক জীৱনৰ বাটত পাত তুলিবলৈ সাহস কৰিবা, প্ৰেৰণা পাবা, উৎসাহিত হ'বা। सबसे पहले बोलूंगा कि नेशनल स्माइल डे है, तो हम सभी मुस्कुरा रहे हैं इसलिए क्योंकि छोटे बच्चों का भविष्य, सुनहरा भविष्य, उसकी पटकथा लिखी जा रही है। उन्होंने जबरदस्त प्रदर्शन किया है परीक्षाओं में। हम मुस्कुरा रहे हैं इसलिए क्योंकि माता पिता के आशीर्वाद से, उनके प्रयासों से इन बच्चों का भविष्य उज्जवल हो रहा है। हम हंस रहे हैं इसलिए क्योंकि एक उज्जवल भविष्य जो सिर्फ उनका व्यक्तिगत नहीं होगा, इस राष्ट्र की धरोहर भी होगा, उसकी रचना हो रही है। प्रारंभ हो चुका है और आने वाले दिनों में कई चीजें प्रस्फुटित होंगी। कहते हैं कि ये जीवन क्या है, गिव एंड टेक है। हम कुछ देते हैं, हमें कुछ मिलता है। ONGCৰ এমপ্লয়িজ ইউনিয়নে প্ৰথমবাৰৰ কাৰণে ইয়াৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকক সম্বৰ্ধনা জনাবৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰিছিল। আৰু মোৰ খুব ভাল লাগিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী যিসকলে 85ৰ ওপৰ নম্বৰ পাইছে তেওঁলোকক ইয়াত আচলতে সম্বৰ্ধনা জনোৱা হৈছে। জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হৈ মই ভাবোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে চাগে তেওঁলোকে এনেকুৱা এটা ৰাজহুৱা সম্বৰ্ধনাৰ জীৱনত গ্ৰহণ কৰিছে। গতিকে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। এমপ্লয়িজ ইউনিয়নৰ বিষয়ববীয়াসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে উঠি অহা প্ৰজন্মৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। তেওঁলোক জীৱনত সফল হওক আৰু এমপ্লয়িজ ইউনিয়নৰ তেওঁলোকৰ যিটো উদ্দেশ্য, যিটো মহৎ লক্ষ্য, সেইটো সাৰ্থক হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।